আজিৰ দিনটো আপোনাৰ বাবে বহুত ভাল দিন হয়, বহুত শুভ দিন হয়, কাৰণ আজি আপুনি এই ভিডিঅ'টো চাব পাৰিছে। শ্ৰী হনুমানৰ কৃপা আপোনাৰ ওপৰত সদায় থাকিব, যাৰ দ্বাৰা আপোনাক এই ভিডিঅ'টোৰ মাজলৈ লৈ আহিছে। যিমানেই সমস্যা নহওক কিয়, আপুনি ভিডিঅ'টো আধাতে এৰি নিদিব, কাৰণ আজি এতিয়াৰ পৰাই আপোনাৰ জীৱনত কিছুমান আচৰিত ধৰণৰ চমৎকাৰ হ'বলৈ ধৰিব, যাৰ ফলত আপোনাৰ জীৱনৰ সকলোবোৰ সমস্যা লাহে লাহে দূৰ হ'বলৈ আৰম্ভ কৰিব আৰু আপুনি জীৱনৰ সকলোবোৰ দুখ কষ্টৰ পৰা সদায় বাচি থাকিব পাৰিব। আপোনাৰ ঘৰত যিমান ডাঙৰ সমস্যা হৈ নাথাকক কিয়, শ্ৰী হনুমানৰ এই মন্ত্ৰটোৰ দ্বাৰা সকলোবোৰ সমস্যা সমাধান হৈ যাব আৰু আপোনাৰ সকলোবোৰ মনৰ কামনা পূৰ্ণ হৈ যাব। শ্ৰী হনুমানৰ আন এটা নাম হ'ল অঞ্জনেয় আৰু শ্ৰী হনুমানৰ এই নামটোৰ সৈতে জড়িত এটা সমৰ্পিত মন্ত্ৰ আছে। জ্যোতিষশাস্ত্ৰ অনুসৰি অঞ্জনেয় মন্ত্ৰৰ জপ কৰিলে আপোনাৰ কাম কাজবোৰত হৈ থকা বাধাবোৰ আঁতৰি যায় আৰু যিসকল ব্যক্তিয়ে কাম কাজবোৰ কৰি আছে তেওঁলোকৰ বাবে এইটো মন্ত্ৰ বহুত উপযোগী হয়, কাৰণ এই মন্ত্ৰটোৱে তেওঁলোকৰ কৌশল আৰু ৰচনাত্মকতাৰ বৃদ্ধি কৰে। এই মন্ত্ৰটোৱে আপোনাৰ লক্ষ্যস্থান স্পষ্ট কৰাত সহায় কৰে আৰু সেই অনুসৰি কাম কৰাৰ বাবে প্ৰেৰিত কৰে। বিশেষকৈ যিসকল ব্যক্তিৰ কাম কাজৰ ক্ষেত্ৰত সমস্যা হৈ আছে, সকলো কামতে বাধা হৈ থাকে, কামটো আপুনি আৰম্ভ কৰে কিন্তু কামটো আধাতে সমাপ্ত কৰিব লগা হয়, কামটো আপুনি সম্পূৰ্ণ কৰিব নোৱাৰে। টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ সদায় এটা সমস্যা হৈ থাকে, তেওঁলোকে শ্ৰী হনুমানৰ এই অঞ্জনেয় মন্ত্ৰটো শুনিব পাৰে। তেতিয়া আপোনাৰ কাম কাজৰ ক্ষেত্ৰত হৈ থকা বাধাবোৰ, টকা পইচাৰ ক্ষেত্ৰত হৈ থকা সমস্যাবোৰ দূৰ হৈ যাব। শ্ৰী হনুমান কলিযুগৰ বৰদান দিয়া দেৱ হয়, সেয়েহে শ্ৰী হনুমানৰ এই অঞ্জনেয় মন্ত্ৰটো শ্ৰী হনুমানক সন্তুষ্ট কৰা এটা সৰ্বোত্তম পদ্ধতি হয়। মাত্ৰ এটা ভুল নকৰিব, এই মন্ত্ৰটো আপুনি আধাতে এৰি নাযাব। ভিডিঅ'টোত 108 বাৰ শ্ৰী হনুমানৰ এই অঞ্জনেয় মন্ত্ৰটো কোৱা হ'ব, যিটো আপুনি সম্পূৰ্ণৰূপে শুনিব লাগিব। যদি আপোনাৰ ওচৰত সময় নাই অথবা আপুনি কিবা কামত ব্যস্ত হৈ আছে, তেনেহ'লে চেষ্টা কৰিব যাতে মোবাইলত মন্ত্ৰটো চলি থাকে, অৰ্থাৎ আপোনাৰ মোবাইলটো চলাই থৈ দিব আৰু আপোনাৰ কামবোৰো কৰি থাকিব পাৰিব, যাতে সেই মন্ত্ৰটোৰ পৰা ওলোৱা পজিটিভ এনাৰ্জিখিনি আপোনাৰ ওচৰতে থাকে। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজিলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় বজৰং বুলি। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক শ্ৰী হনুমানৰ অঞ্জনেয় মন্ত্ৰটো 108 বাৰ শুনি লওঁ। ওম শ্ৰী বজ্ৰদেহাই ৰাম ভক্তাই বায়ুপুত্ৰাই নমস্তুতে। 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 ওম শ্ৰী বজ্ৰদেহাই ৰাম ভক্তাই বায়ুপুত্ৰাই
নমস্তুতে। ওম শ্রী বজ্রদেহায় রামভক্তায় বায়ুপুত্রায় 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 নমস্তুতে। ওম শ্রী
বজ্ৰদেহাই ৰামভক্তাই বায়ুপুত্ৰাই নমস্তুতে। ওম শ্ৰী 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 বজ্ৰদেহাই ৰামভক্তাই বায়ুপুত্ৰাই নমস্তুতে।
ওম শ্রী বজ্রদেহায় রামভক্তায় বায়ুপুত্রায় নমস্তুতে। ওম শ্রী বজ্রদেহায় রামভক্তায় বায়ুপুত্রায় নমস্তুতে। ওম শ্রী বজ্রদেহায় রামভক্তায় বায়ুপুত্রায় নমস্তুতে। ওম শ্রী বজ্রদেহায় রামভক্তায় বায়ুপুত্রায় নমস্তুতে। ওম শ্রী বজ্রদেহায় রামভক্তায় বায়ুপুত্রায় নমস্তুতে। ওম শ্রী বজ্রদেহায় রামভক্তায় বায়ুপুত্রায় নমস্তুতে। ওম শ্রী বজ্রদেহায় রামভক্তায় বায়ুপুত্রায় নমস্তুতে।